ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলেৰে দিনে নিশাই কৰ ফাঁকি দি পশ্চিমবংগলৈ ইটা সৰবৰাহ কৰি থকা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাৰ বাবে চৰকাৰে বিভিন্ন সামগ্ৰীৰ কৰ বৃদ্ধি কৰি থকাৰ সময়তে অসম পশ্চিমবংগৰ সীমান্তত আৰক্ষীৰ জ্ঞাতসাৰে কৰ ফাঁকিৰে অবৈধ ব্যৱসায় অব্যাহত আছে। জানিব পৰা মতে গোলকগঞ্জ আগমনী ৰাজচক্ৰ এলেকাত অবৈধ ইটাভাটা কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে। প্ৰয়োজনীয় নথিপত্ৰবিহীনভাৱে একাংশ বিষয়াৰ গোপন বুজাবুজিত ইটাভাটাসমূহ চলি আছে। তদুপৰি ইটাভাটাসমূহত প্ৰস্তুত কৰা ইটাসমূহ বিক্ৰীৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি অনিয়ম তথ্য পোহৰলৈ আহিছে। ইটাসমূহ অধিক লাভৰ বাবে বিক্ৰী কৰে পশ্চিমবংগত। অসাধু ব্যৱসায়িক GST কৰ ফাঁকি দি বলেৰো পিকআপ ভেনেৰে গোলকগঞ্জৰ আগমনী খেৰবাৰীয়েদি পশ্চিমবংগলৈ চালান কৰে। আগমনী খেৰবাৰী পশ্চিমবংগলৈ ইটা চালানৰ কৰিডৰত পৰিণত হৈছে যদিও নীৰৱ দৰ্শকৰ ভূমিকা গ্ৰহণ কৰিছে আগমনী আৰক্ষী। ইটাভাটাৰ মালিকসকলৰ লগত গোপন মিতিৰালিৰ বাবে সীমান্তৰ অঞ্চলটোত কৰ ফাঁকিৰ জোৱাৰ উঠিছে। কমতাপুৰ পিপলছ পাৰ্টিৰ জিলা সম্পাদক নিখিল ৰায়ে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। আজি কেইবা দশক ধৰি অবৈধ ইটাভাটাসমূহে যিধৰণে আমাৰ কৃষিভূমি বিশেষকৈ ধুবুৰী জিলাৰ কৃষিভূমি ধ্বংস কৰি যেনেদৰে ইটা নিৰ্মাণ কৰি বহিৰাজ্যলৈ প্ৰেৰণ কৰি আছে সেয়া আমাৰ ধুবুৰী জিলাবাসীৰ বাবে খুবেই ভয়ংকৰ আগজনী। কাৰণ আমি দেখিবলৈ পাইছোঁ যে সম্পূৰ্ণভাৱে অবৈধ ইটাভাটা কিন্তু সম্পূৰ্ণভাৱে অবৈধ। সেই সম্পূৰ্ণভাৱে অবৈধ ইটাভাটাৰ বিৰুদ্ধে আমি 2022 চনৰ 16 নৱেম্বৰতে লিখিতভাৱে আমাৰ জিলা উপায়ুক্ত মহোদয়ক অভিযোগ দিয়া আছিল। কিন্তু অভিযোগ দিয়াৰ আজি 2 বছৰ পাৰ হৈ যোৱাৰ পিছত আমি কি হল যোৱা 13 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক লিখিতভাৱে এটা সজাতি দল গৈ লিখিতভাৱে অভিযোগ দিয়া হ'ল। কিন্তু অভিযোগ দিয়াৰ 13 তাৰিখে আমি অভিযোগ দিলোঁ, ঠিক 26 তাৰিখে এখন জিলা উপায়ুক্তলৈ নিৰ্দেশনা জাৰি কৰিলে ইয়াৰ ওপৰত এক তদন্ত হ'ব লাগে। কিন্তু আচৰিত কথা 26 ছেপ্টেম্বৰ দিয়াৰ পিছতো কেনেকৈ অক্টোবৰত ইটাভাটাবিলাক ফায়াৰিং কৰিব পাৰিলে। গতিকে ইয়াৰ দ্বাৰা আমি স্পষ্ট হৈছে এই ইটাভাটা যিখিনি দুৰ্নীতি হৈ আছে বা অবৈধ কৃষিভূমি ধ্বংস এই ধ্বংসৰ লগত জড়িত আছে আমাৰ ধুবুৰী জিলা ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বিফল জিলা আয়ুক্ত সেইজন দিবাকৰ নাথ। কাৰণ তেখেতৰ নেতৃত্বে আজি ধুবুৰী জিলা কৃষিভূমি ধ্বংস হৈ আছে। গতিকে আমি যিহেতু ধুবুৰীয়ান আমি কোনোপধ্যে কৃষিভূমি ধ্বংস হ'বতো দিব নোৱাৰোঁ। কাৰণ এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ যে ইটাবৰ আজি আপোনালোকে চাব যে ডেইলি কমে 300 পৰা 500খন DA ভেনেৰে বহিৰাজ্যলৈ ইটাখিনি গৈ আছে। কিন্তু তাতে আপুনি চালান চাব না GST নাম্বাৰ আছে না কোনো ৰয়েলটি পালে অসম চৰকাৰে। যিটো সময়ত ষ্টেট GST দিয়াৰ পিছতো মমতা চৰকাৰে আমাৰ অসমলৈ পিঁয়াজ আৰু প্ৰেৰণত বাধা প্ৰদান কৰিছে। ঠিক তেনে সময়ত আমি ষ্টেট GST নিদিয়াকৈ কিহৰ স্বাৰ্থত আমি পশ্চিমবংগলৈ আমি ইটাখিনি প্ৰেৰণ কৰি আছো। ইয়াত কতবা না কতবা জিলা প্ৰশাসনে ইয়াৰ লগত জড়িত হৈ আছে। কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ ধুবুৰী জিলা কৃষিভূমি ধ্বংস হৈ আছে আৰু পশ্চিমবংগে অট্টালিকা বনাই আছে। ইয়া আমি কোনোপধ্যে মানি ল'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত দেখিবলৈ পাইছোঁ যে ধুবুৰী জিলা প্ৰতিজন আমোলা বিষয় দিশপুৰ পৰা আহি আমাৰ ধুবুৰী জিলাখনত যি ধৰণে দুৰ্নীতি কৰি অকল ধন সংগ্ৰহ কৰাৰ কামত ব্যস্ত থাকে সেয়া আমি কোনোপধ্যে বনাই নোৱাৰোঁ। কাৰণ ধুবুৰী জিলাখন কাৰো কাৰণে দুৰ্নীতি কৰাৰ কাৰণে এখন চৰণীয় পতন নহয়। গতিকে আমি আপোনালোকৰ যদি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে ইটাভাটাসমূহ বন্ধ কৰিব লাগে, বন্ধ কৰি ইয়াৰ পৰা উচিত তদন্ত কৰিব লাগে। কাৰণ ইতিমধ্যে লিখি দিছে আমাক কৃষি বিভাগৰ পৰা আমাক স্পষ্টভাৱে লিখি দিছে যে ধুবুৰী জিলা কোনোখন ইটাভাটা আমাৰ পৰা প্ৰমাণ পত্ৰ লোৱা নাই, মূল্যত আছে সেইখিনি নোলোৱা সত্ত্বে কি কাৰ খাতিৰত কাৰ সাহত এই মানে আজি প্ৰায় 230খন ইটাভাটা ইয়াত নিৰ্মাণ কাৰ্য চলাবলগীয়া হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী আহ্বান যে অতি শীঘ্ৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি ইটাভাটাবিলাক বন্ধ কৰি দিব লাগে। আগমনীৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট সংবাদ লহৰ।